অকনিহত মই তোমালোকৰ চিন্ময়ী বাইদেউ আজি আকৌ তোমালোকলৈ লৈ আহিছো তোমালোকৰ অকনি গণিত পাঠ্যপুথিৰ ৯ নং অধ্যায় জোখ মাখৰ একেবাৰে শেষৰটি অংশ এতিয়া চাওচোন আহা এই শেষৰটি অংশত কিনো আছে এতিয়া চোৱা ইয়াত কি কৈছে চাওচোন আহা ইয়াত কৈছে কাৰ ধাৰণ ক্ষমতা কিমান চাও আহা এতিয়া ধাৰণ ক্ষমতানো কি চাওচোন আহা ইয়াত এই অকনি দুটাই কথা বতৰা পাতিছে চাওচোন আহা কি কথা বতৰা পাতিছে ইয়াত কৈছে এই অকনিজনে কৈছে চোৱাচোন মোৰ গিলাসটোত বেছি পানী ধৰিছে এই অকনিজনে এই গিলাসটো দেখুৱাই কৈছে এই গিলাসটোত কিমান পানী ধৰিছে এই অকনিজনৰ মতে এই গিলাসটোত বেছি পানী ধৰিছে এতিয়া এই অকনিজনীয়ে কি কৈছে চাওচোন আহা মোৰ গিলাসটোত কিন্তু অলপমান পানীহে ধৰিছে এইয়া চোৱা এই অকনিজনীৰ গিলাসটো সৰু সেয়ে অলপমান পানীহে ধৰিছে এতিয়া চাওচোন ইয়াত কিনো কৈছে ইয়াত কৈছে তোমালোকৰ হাতত থকা গিলাস কেইটাত যিমান পানী ধৰিব সেইটোৱেই হৈছে গিলাস কেইটাৰ ধাৰণ ক্ষমতা তাৰ মানে চোৱাচোন এই অকনিজনৰ গিলাসটোত যিমান পানী ধৰিছে ওপৰলৈকে সেয়াই হৈছে সেই গিলাসটোৰ ধাৰণ ক্ষমতা তাৰ মানে ইয়াত বেছি পানী ধৰা গিলাস গতিকে তাৰ ধাৰণ ক্ষমতাটো হ'ব বেছি আৰু এইয়া চোৱা এই অকনিজনীৰ হাতত সৰু গিলাস আছে গতিকে সেই সৰু গিলাসটোত যিমান পানী ধৰিব সেয়ে হৈছে এই সৰু গিলাসটোৰ ধাৰণ ক্ষমতা এতিয়া ইয়াৰ পিছত চাও আহাচোন ইয়াত কিনো কৈছে কোনটো পাত্ৰত বেছি পানী ধৰিব চিন দিও আহা এতিয়া চোৱাচোন ইয়াত দুটা পাত্ৰ দিয়া আছে এতিয়া এটা ডাঙৰ আৰু এটা সৰু এতিয়া কোনটোত বেছি পানী ধৰিব কোৱাচোন হয় এই পাত্ৰটোত বেছি পানী ধৰিব গতিকে এই পাত্ৰটোত আমি চিন দিম ইয়াৰ তলত চাওচোন কি কৈছে কোনটো পাত্ৰত কম পানী ধৰিব চিন দিও আহা এতিয়া চোৱাচোন এই দুটা পাত্ৰৰ মাজত কোনটোত কম পানী ধৰিব হয় এই পাত্ৰটোত কম পানী ধৰিব সেয়ে আমি ইয়াত চিন দিছো ইয়াৰ পিছত চাওচোন আহা ইয়াত কৈছে আটাইতকৈ বেছি পানী ধৰা পাত্ৰত নীলা ৰং আৰু আটাইতকৈ কম পানী ধৰা পাত্ৰত নিজৰ ইচ্ছামতে ৰং কৰো আহা এতিয়া চোৱাচোন ইয়াত তিনিটা পাত্ৰ দিয়া আছে এতিয়া এই তিনিটা পাত্ৰৰ ভিতৰত আটাইতকৈ পানী ক'ত বেছি ধৰিব হয় এই তলটোত আৰু আটাইতকৈ কম কোনটোত ধৰিব হয় এই বানবাটিটোত গতিকে ইয়াত আমি কি ৰং কৰিব লাগে আটাইতকৈ বেছিকৈ ধৰা পাত্ৰটোত নীলা ৰং কৰিব লাগে আৰু আটাইতকৈ কম পানী ধৰা পাত্ৰটোত নিজৰ ইচ্ছামতে ৰং কৰিব লাগে এতিয়া মই নিজৰ ইচ্ছামতে ইয়াত হালধীয়া ৰং কৰিম তোমালোকে তোমালোকৰ পাঠ্যপুথিত নিজৰ ইচ্ছামতে কম পানী ধৰা পাত্ৰটোত ৰং কৰা এতিয়া চোৱা মই ৰং কৰিলো আটাইতকৈ বেছি পানী ধৰা পাত্ৰটোত নীলা ৰং কৰিলো আৰু আটাইতকৈ কম পানী ধৰা পাত্ৰটোত হালধীয়া ৰং কৰিলো ইয়াৰ পিছত চাওচোন আহা ইয়াত কৈছে আটাইতকৈ বেছি পানী ধৰা পাত্ৰটোত চিন দিও আহা আৰু আটাইতকৈ কম পানী ধৰা পাত্ৰটোত ঘেৰ দিও আহা এতিয়া চোৱাচোন ইয়াত চাৰিটা পাত্ৰ দিয়া আছে আৰু ইয়াৰ ভিতৰত আটাইতকৈ বেছি পানী কোনটোত ধৰিব হয় এই বালতিটোত গতিকে ইয়াত কি কৰিবলৈ দিছে চিন দিবলৈ দিছে আৰু আটাইতকৈ কম পানী ক'ত ধৰিব পাৰে বাৰু এইখন হৈছে বটলৰ সাফৰ গতিকে সেই বটলৰ সাফৰটোত অকণমান পানী ধৰিব গতিকে এই গোটেই কেইটা পাত্ৰৰ ভিতৰত এই বটলৰ সাফৰখনতে একেবাৰে অকণমান পানী ধৰিব গতিকে ইয়াত আমি ঘেৰ দিম এইয়া চোৱা আমি ঘেৰ দিলো ইয়াৰ পিছত চাওঁ আহা ইয়াত কৈছে আটাইতকৈ গধুৰ বস্তুটোৰ তলৰ খালী বাকচত ৰঙা আৰু আটাইতকৈ পাতল বস্তুটোৰ তলৰ খালী বাকচত নীলা ৰং কৰো আহা এতিয়া চোৱা আমাক তিনিটা বস্তু দিছে এয়া পেন্সিলৰ বাকচ এটা কলম আৰু এটা কিতাপ ভৰাই থোৱা
বেগ আৰু এতিয়া কোৱাচোন এই তিনিটা বস্তুৰ ভিতৰত আটাইতকৈ গধুৰ কোনটো হ'ব হয় এই কিতাপ ভৰাই থোৱা বেগটো আৰু ইয়াত আমাক কি ৰং কৰিবলৈ কৈছে এই বাকচত ৰঙা ৰং কৰিবলৈ কৈছে আৰু আটাইতকৈ পাতল কোনটো হ'ব আটাইতকৈ পাতল হ'ব হয় এই কলমটো আৰু ইয়াৰ তলৰ এই বাকচটোত কি ৰং কৰিবলৈ কৈছে নীলা ৰং কৰিবলৈ কৈছে আহাচোন কৰো এইয়া চোৱা মই আটাইতকৈ গধুৰ বস্তুটোৰ তলৰ বাকচটোত ৰঙা ৰং কৰিলো আৰু আটাইতকৈ পাতল বস্তুটোৰ তলৰ বাকচটোত নীলা ৰং কৰিলো ইয়াৰ পিছত চাওঁ আহা ইয়াত কৈছে পানীয়েই জীৱৰ প্ৰাণ আমি পানী অযথাকৈ খৰচ কৰিব নালাগে তলৰ কামসমূহ কৰিবলৈ তোমালোক কিমান পৰিমাণৰ পানীৰ দৰকাৰ হ'ব উপযুক্ত পাত্ৰত চিন দিয়া এতিয়া চোৱাচোন ইয়াত অকণিজনীয়ে কি কৰি আছে দাঁত ব্ৰাছ কৰি আছে আৰু দাঁত ব্ৰাছ কৰিবলৈ কিমান পানীৰ পৰিমাণ লাগে ইয়াত দিয়া আছে এতিয়া চোৱাচোন দাঁত ব্ৰাছ কৰিবলৈ কি লাগে এক মগ পানী লাগে নে এক বাল্টি পানী লাগে তোমালোকে কোৱাচোন দাঁত ব্ৰাছ কৰিবলৈ হয় এক মগ পানীয়ে যথেষ্ট গতিকে তাত আমি চিন দিছো বেছিকৈ পানী আমি অপচয় কৰিব নালাগে নহয়নে গতিকে দাঁত ব্ৰাছ কৰিবলৈ আমাক এক মগ পানীয়ে যথেষ্ট ইয়াৰ পিছত চাওঁচোন আহা অকণিজনীয়ে কি কৰি আছে বাৰু পানী খাই আছে এতিয়া চোৱাচোন এই অকণিজনী তোমালোক বুলি ভাবি লোৱা তোমালোকে পানী খাই আছা এতিয়া একেবাৰতে তোমালোকে কিমান পানী খাব পাৰিবা এক জাৰ পাৰিবানে এক গিলাচ পাৰিবা সেইটো কোৱাচোন হয় আমি এবাৰত এক গিলাচ পানী খাম এইয়া চোৱা গতিকে সেয়ে আমি ইয়াত চিন দিলো গতিকে মৰমৰ অকণিহঁত এই অংশটিৰ লগে লগে তোমালোকৰ 9 নং অধ্যায়টো ইমানতে অন্ত পৰিল আশা কৰিছো মই এই অধ্যায়টোত তোমালোকক যিখিনি শিকালো সকলোখিনি তোমালোকে ভালকৈয়ে বুজি পাইছা গতিকে আজিৰ কাৰণে আহিছো পৰৱৰ্তী পাঠ লৈ তোমালোকৰ লগত আকৌ উপস্থিত হ'ম আজিৰ কাৰণে আহিছো নমস্কাৰ